নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। এতিয়া বহুত মানুহে এটা কথাই মোক কয় কি, ললিত দা মোৰ ছাগলীটো টাইমত হিটত অহা নাই, হিটত অহা নাই কিয়? সেই প্ৰব্লেমটো কি? তো হিটত অহা প্ৰব্লেমটো কি? চাওক, মই আপোনালোকক এটা কথা কওঁ, আপুনি যিমান খাদ্য ভাল নোখোৱাওক, যিয়ে নোখোৱাওক, কিছুমান মানে এনেকুৱা বস্তু আছে একদম সৰু সৰু বস্তু যিবিলাকত মানে ছাগলী গাত বা মানুহৰ গাত থাকে, মানে আমাৰ শৰীৰত থাকে কি কিছুমান বস্তু জিংকৰ কমি হৈ গ'ল, ঠিক আছে। তাৰপিছত আপোনাৰ মিনাৰেলৰ কমি হৈ গ'ল, ঠিক আছে। তাৰপিছত কিবা কাৰ্বনৰ কমি হৈ গ'ল, সেনেকুৱা থাকে। মানে যেনে এতিয়া আমি কওঁ যেন এই মাইকী মানুহবিলাকে কাৰ্বনৰ টেবলেট খাব লাগে, বা আমি যিটো মানে দমকলৰ পানী খালে কাৰ্বন ওলায়, সেই কাৰ্বন মানে কেনেকুৱা এটা মানে সেই কাৰ্বনৰ পানীটোপে আমি কিবা এটা শক্তি পাওঁ। সেই নিচিনাকৈ এটা ধৰক চূণৰ পানী খাব লাগে। চূণৰ পানীটোত কাৰ্বন থাকে, তাত মানে মিনাৰেল বহুত থাকে, ঠিক আছে। সেনেকুৱা কিছুমান কথা আছে। মানে এইবিলাক চব মাটিতে পোৱা বস্তু, জিংক থাকে, সেইবিলাকখন বস্তু মানে মাটিতে পোৱা বস্তু, এইবিলাক মাটিতে পায়। তো কিন্তু আপোনাৰ ছাগলীটো হিটত অহা নাই, গৰুজনী আপোনাৰ হিটত অহা নাই। তো মেইন প্ৰব্লেম হৈছে কি, আমি খানা ভালেই খুৱাই আছোঁ, তেওঁ ছাগলী গৰুটো হিটত অহা নাই। মেইন তাত কিবা এটা সেই ছাগলীৰ গৰুটো বা কিবা এটা পোৱা নাই। সেইটো ক'ত পাম আমি? সেইটো আমি যদি বিচাৰি উলিয়াব পাওঁ, তেতিয়াহ'লে আমাৰ ছাগলীজনী টাইমত হিটতো আহিব, ভাল গাখীৰো দিব, চব পোৱালিও ভালকৈ ডাঙৰ হ'ব, ঠিক আছে। তো পৰাপক্ষত আপোনালোকে ফাৰ্মখনত চাইলেজৰ ব্যৱস্থা কৰিব চেষ্টা কৰক। চবতকৈ প্ৰথমে চাইলেজ, কাৰণ চাইলেজটো মাকৈও হয়। আজি মই 5 মাহমানৰ পৰা চাইলেজ খুৱাই আছোঁ, কণ্টিনিউ চাইলেজ খুৱাই আছোঁ ছাগলীখিনি, কণ্টিনিউ চাইলেজ খুৱাই আছোঁ। মই নিজে মানে প্ৰেক্টিকেল কৰি পেলাই আপোনালোকক কৈছোঁ। চাইলেজ যোগাৰ কৰিছোঁ, আনিছোঁ ক'ৰবাৰ পৰা, যেনেকৈ নহওক আনিছোঁ, আনি পেলাই খুৱাই আছোঁ। 100% ৰিজাল্ট পাইছোঁ, ধুনীয়া চেহেৰা। পাত চাত নাই আজি এইকেইটা দিন, পাত থকাৰ দিনতকৈ পাত নথকাৰ দিনত ছাগলীখিনি চেহেৰা ভাল হৈছে, ঠিক আছে। তো সেইটো আপুনি এটা ব্যৱস্থা কৰি লওক, চাইলেজ নহ'লে ঘাঁহৰ ব্যৱস্থা কৰি লওক। লগতে আপুনি যেতিয়া সন্ধিয়া সময়ত দানা দিব বা দুপৰীয়া সময়ত পানী দিব, পানীত যদি আপুনি গুড় অলপমান মিক্স কৰি দিয়ে, দিয়াৰ পিছত তাত আপুনি কি কৰিব, মিনাৰেল মিক্সাৰ, ছাগলী হিচাপে আপোনালোকে মিনাৰেল মিক্সাৰ ডেইলি দিবলৈ চেষ্টা কৰিব, ডেইলি দিব চেষ্টা কৰিব। মিনাৰেল মিক্সাৰ বৰ বেছি দামো নহয়, আপোনালোকে এটা ভাল কোম্পানী মিনাৰেল মিক্সাৰ এটা লওক। ধৰক কি ক'ম, ব্ৰেবেক কোম্পানীয়ে ল'ব পাৰে, এগ্ৰিমেণ্ট ফৰ্ডটো। তাৰপিছত নহ'লে আপোনাৰ মই এতিয়া ইউজ কৰি আছোঁ কি, এইটো ৰিংমিন ফৰ্ড, সেইটো ল'ব পাৰে। তাৰপিছত ধৰক হিমালয় কোম্পানী আছে, সেইটো ল'ব পাৰে। তো যিকোনো এটা মিনাৰেল মিক্সাৰ লৈ আপুনি ছাগলীক ডেইলি ইউজ কৰিব। সেইটো ইউজ কৰাৰ পিছত আপোনাৰ ছাগলী 100% টাইমত হিটত আহিব, গাখীৰো ভাল হ'ব, পোৱালিও সময়ত ডাঙৰ হ'ব, আৰু বডি চিকনাটো থাকিব। যিটো মানে আমাৰ ছাগলীজনী বাহিৰত যিজনী ছাগলী আপোনাৰ চৰি পেলাই খাইছে, আপোনালোকে এটা কথা মনত ৰাখিব, বাহিৰত থকা ছাগলীজনী চাব, বাহিৰত চৰি পেলাই খাই আছে, কিন্তু ছাগলীজনী একদম মানে বৰ ধুনীয়া চিকনা আছে, একদম কালাৰ চালাৰ ধুনীয়া, একদম শিং ধুনীয়া, গাখীৰ ধুনীয়া, পোৱালিও ধুনীয়াকৈ ডাঙৰ হৈছে। কিন্তু আপুনি ছাগলীটো ডেইলি ঘাঁহ খুৱাইছে, নেপিয়াৰ খুৱাইছে, আহঁত পাত খুৱাইছে, কঁঠাল পাত খুৱাইছে, ছাগলীটো তেতিয়াও আপোনাৰ বডি ৱেইটটো নাহে, ছাগলীটো ডাঙৰেই নহয়, পেটটোহে ডাঙৰ হৈ গৈ আছে। তো সেইটো প্ৰব্লেম ক'ত হৈছে আপোনাৰ, সেই ছাগলীটোৰ মিনাৰেল, জিংক, কাৰ্বন, সেইবিলাক পোৱা নাই। সেইবিলাকত কোনোবা নহয় কোনোবা এটা বস্তু ৰখি আছে, আৰু সেই বস্তুটো যেতিয়া সম্পূৰ্ণ পাব, ছাগলীটো অট'মেটিক ভাল হ'ব। তেতিয়া আপুনি সেইবিলাকত যাহা তাৰ মানে বস্তু নোখোৱালেও হয়, আপুনি ডেইলি যদি মিনাৰেল মিক্সাৰ দি আছে, দানাৰ পৰিমাণ কম কৰি দিলে একো কথা নাই, পানীত মিক্স কৰি দিয়ক, গুড় দিয়ক, গুড়ৰ লগত মিক্স কৰি দিয়ক, দিয়াৰ পিছত আপোনাৰ অট'মেটিক সেইটো পাব। আৰু চূণৰ কিছুমানে চূণ ব্যৱহাৰ কৰে, চূণৰ পানী দিয়ে, সেইটোও ভাল হয়। চূণৰ ফেনটো দিয়ে, ওপৰৰ ফেনটো দিয়ে, বা চূণৰ পানীটো দিয়ে, সেইটোও ভাল হয়। সেনেকুৱা কিছুমান বস্তু হেৰি কৰিব, কাৰণ এইবিলাকত বাহিৰত সদায় বাহিৰৰ মানুহে এইবিলাক খুব ইউজ কৰে, আৰু সেইখিনি 100% ৰিজাল্ট পাইছে। এতিয়া আমি যিহেতু নতুনকৈ শিকি আহিছোঁ, আমাৰ অসমীয়া মানুহখিনি নতুনকৈ কৰিছে, আৰু যিবিলাক মানুহ অলৰেডি জানে, সেইবিলাক মানুহৰ এনেকুৱা কোনো ইউটিউব চেনেল নাই, বা কিছুমানে শিকাব নিবিচাৰে, শিকাই পেলাইনো কি পাম এনেকুৱা ভাবে, মই কৰি আছোঁ, মোৰতো হৈ আছে, বেলেগৰ হ'লেও হ'ব, নহ'লেও নাই। কিন্তু মই এজন ইউটিউবাৰ হিচাপে, মই এজন ফাৰ্মাৰ হিচাপে আপোনালোকৰ কথাখিনি কৈছোঁ, সেইবিলাক বস্তু ধ্যান দিব। যেনেকৈ এতিয়া মোৰ লগত কিছুমান বহুত ডাঙৰ মানে মানুহ চিনাকি আছে, ধৰক কিহৰ ধৰক চাইণ্টিষ্ট, ভেটেনেৰি বিভাগৰ চাইণ্টিষ্ট, তেওঁলোকৰ লগত ফোন কৰিলে তেওঁলোকে কয়, ললিত এইটো কৰিব, এইটো কৰিব। আৰু কোনোবা প্ৰফেচৰৰ লগত ভাল চিনাকি আছে, তেওঁ কয়, ললিত এইটো সেই নিচিনা কথাবিলাকখন আয়ত্ব কৰি পেলাই, এতিয়া ধৰক আপোনালোকে সেনেকুৱা চিনাকি নাথাকিবও পাৰে, যদিও আছে কোনোবা ইউটিউব চেনেল নাই, তেওঁ মোৰ ঠাইত আছে, মই সেইটোকে কৈছোঁ, আপোনালোকে সেনেকুৱা বস্তুবিলাক ইউজ কৰক, 100% ৰিজাল্ট পাব। আপোনালোকে মিনাৰেল মিক্সাৰ ইউজ কৰিব, মিনাৰেল মিক্সাৰ বহুত জৰুৰী হয়। ছাগলী টাইমত হিটতো আহিব, সময়ত গাখীৰো দিব, পোৱালিও ভাল হ'ব, চব পিনে ভাল হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় হিন্দ, জয় ভাৰত।